নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম ষ্টুডিঅত মই জয়শ্ৰী মেধি প্ৰথমে চাওক আজিৰ সংবাদ শিৰোনাম বুধবাৰে জাগিৰোডৰ শুকানমাছ বজাৰত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড ৰঞ্জন জয়সৱাল নামৰ এজন লোকৰ হোটেলত সংঘটিত হয় এই অগ্নিকাণ্ড জাগিৰোডৰ গণেশ টকিজত ৰৈ ৰৈ বিনালে ছবিখনৰ প্ৰযোজক শ্যাৱন্তক গৌতম পৰ্যবেক্ষণ কৰিলে দীৰ্ঘদিনে বন্ধ হৈ থকা চিনেমা হলটোৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ জাগিৰোডৰ বাগজাবত মঙলবাৰে নিশা প্ৰদৰ্শিত হ'ল কেলিগোপাল নাট জাগিৰোডত ডাকঘৰ বিভাগৰ বিভ্ৰান্তিত চিন্তিত ৰাইজ এটা পিনকডৰ অধীনতে আছে 13টাকৈ ডাকঘৰ এতিয়া চাওক বাতৰি বিস্তৃত ৰূপত সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ জাগিৰোডৰ সমীপৰ বাগজাবতো উদযাপন কৰা হয় শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ 5 দিনীয়াকৈ অনুষ্ঠিত 80 সংখ্যক শ্ৰীকৃষ্ণৰ ৰাসোৎসৱ উপলক্ষে মঙলবাৰে নিশা প্ৰদৰ্শিত হয় গুৰুজনাৰ কেলিগোপাল নাটখন সহস্ৰাধিক দৰ্শকৰ উপস্থিতিত খোল তাল বাঁহীৰ সুৰত বাগজাব ৰাস মন্দিৰ পৰিণত হয় গোকুল বৃন্দাবনলৈ এই সন্দৰ্ভত চাওক আমাৰ এক বিশেষ প্ৰতিবেদন আহা হকি আহা বাই বৃন্দাবনে যাও নাচিছে মোহন কানু নয়ন ভৰি চাও ৰাজ্যৰ আন প্ৰান্তৰ সমান্তৰালকৈ এইদৰেই এতিয়া মধ্য অসমৰ ঐতিহ্যমণ্ডিত জাগিৰোডৰ বাগজাব আঞ্চলিক শ্ৰীকৃষ্ণ ৰাস মহোৎসৱত গোপীসকলৰ উদাত্ত কণ্ঠত দেখিবলৈ পোৱা গৈছে এক উখল মাখল পৰিৱেশ আশী সংখ্যক শ্ৰীকৃষ্ণ ৰাস উৎসৱ উপলক্ষে মঙলবাৰে নিশা প্ৰদৰ্শন হয় মহাপুৰুষ গুৰুজনাৰ কেলিগোপাল নাটখন বাগজাব ৰাস মন্দিৰ প্ৰাংগণত প্ৰদৰ্শন কৰা এই কেলিগোপাল নাটখন বৃহত্তৰ অঞ্চলটোৰ 12খন গাঁৱৰ যুৱতী জীয়ৰী বোৱাৰীয়ে মহিলা ৰাস ভাওনাত অংশগ্ৰহণ কৰে সহস্ৰাধিক দৰ্শকৰ উপস্থিতিত প্ৰদৰ্শন কৰা শ্ৰীকৃষ্ণৰ ৰাস ভাওনাত খোল তাল বাঁহীৰ সুৰে যেন গোকুল বৃন্দাবনত পৰিণত কৰে ৰাসথলী 80তম বাগজাব আঞ্চলিক ৰাস উৎসৱ আজি দ্বিতীয় দিনীয়া কাৰ্যসূচী চলি আছে এতিয়া বৰ্তমান চলি আছে ৰাসলীলা আমাৰ আজি গোটেই ওৰে নিশাটো আমাৰ ৰাসলীলা হ'ব আজি শেষৰ দিনা কাৰ্যসূচী আছে বিপ্ৰ দামোদৰ আখ্যান আমাৰ এখন আঞ্চলিক ভিত্তিত এখন নাট আমাৰ ইয়াতে মঞ্চস্থ কৰিব আঞ্চলিক যুৱ যুৱতীসকলৰ দ্বাৰা আৰু খুব সুন্দৰ লাগিছে ৰাইজৰ সহযোগ ভাল লাগিছে আপোনালোকে দেখিছে বহুত হিলডোল ভাঙি আজি আমাৰ কেলিগোপাল নাটখন চাবলৈ কাৰণে হিলডোল ভাঙি গাঁৱৰ মানুহ ওলাই আহিছে আঞ্চলিক ৰাইজৰ পৰা গোটেই মৰিগাঁও ডিষ্ট্ৰিক্টৰ এখন পুৰণা ৰাস পৰম্পৰা অনুসৰি প্ৰদৰ্শন কৰা হয় 100ৰো অধিক মৃন্ময় মূৰ্তি অনুষ্ঠানত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে উদ্যোক্তাসকলে মধ্য অসমৰ মৰিগাঁও জিলাৰ আটাইতকৈ পুৰণি এইখন ৰাস বাগজাব আঞ্চলিক ৰাস আমি সৰুৰ পৰা দেখি আহিছোঁ ইতিমধ্যে আমাৰ সভাপতি ডাঙৰীয়াই কৈছে যে বাগজাব আঞ্চলিক ৰাসেই আজি 80টা বৰ্ষই যি সমন্বয়ৰ বাৰ্তা কঢ়িয়াই আনিছে বিভিন্ন জনগোষ্ঠী উপজনগোষ্ঠীৰে এই অঞ্চলটো পৰিবেষ্টিত সকলো জনগোষ্ঠীৰ মাজত মিলা প্ৰীতিৰ ভাৱ এটা আদান প্ৰদান হৈ আহিছে এই ৰাসখনে সমন্বয় বাণী যুগে যুগে এনেকৈ বোৱাই যাওক তাকে কামনা কৰিছোঁ বাগজাব আঞ্চলিক ৰাস বুলি ক'লে আমাৰ এক আৱেগ জড়িত হৈ আছে আমি সৰুৰ পৰাই এই ৰাসখন চাই আমি ডাঙৰ দীঘল হৈছোঁ আচলতে মোৰ বুলি নহয় এই আমাৰ এই অঞ্চলৰ সমগ্ৰ ৰাইজৰে বাগজাবৰ 80তম যি ৰাস উৎসৱ এই সকলোৰে আৱেগ আৰু মই ধন্যবাদ দিব বিচাৰিছোঁ যিসকল ব্যক্তিয়ে 79 বছৰ আগতে এই ৰাসভাগৰ প্ৰতিষ্ঠা কৰিছিল তেওঁলোকক আমি অন্তৰৰ পৰা আমি বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ বুধবাৰে পুৱাই জাগিৰোডৰ শুকানমাছ বজাৰত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড এই বিধ্বংসী অগ্নিকাণ্ডত দুখনকৈ দোকান জুইত ভস্মীভূত হয়
চিলিণ্ডাৰৰ পৰা এই জুইৰ সূত্ৰপাত হৈ অগ্নিকাণ্ডৰ ঘটনা হোৱা বুলি জানিব পৰা গৈছে। বুধবাৰে জাগিৰোড স্থিত শুকান মাছ বজাৰত ভয়ংকৰ অগ্নিকাণ্ড। ৰঞ্জন জয়ছৱাল নামৰ এজন লোকৰ হোটেলত সংঘটিত হয় এই অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ পাছতে বিস্ফোৰণ হয় চিলিণ্ডাৰ। হোটেলখনৰ লগতে কেইবাখনো দোকান জ্বলি ভস্মীভূত হয়। প্ৰথমপি ৰক্ষা পৰে বজাৰখনৰ আন দোকান আৰু আৱাসিক গৃহ। सिलेंडर से आग लगा है 7 बजे का लमसम 7:27 बजे बहुत सामान जल 2 से ऊपर टोटल था बात का। অগ্নি নিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই। হোটেলখনৰ পৰা সুকলমে উদ্ধাৰ কৰে আন কেইবাটাও চিলিণ্ডাৰ। दुकान सफा कर रहा था। दुकान सफा करने के बाद में ये होटल में आग लगा तो हम कुछ बचाने नहीं सका। हम दौड़ के भागा, बाद में गैस तो फटा तो ये हमको यहाँ में लग गया। तो ये फायर ब्रिगेड का गाड़ी आया था? हाँ वो आया था उस टाइम में, उसी टाइम में गैस फटा है। लेकिन बचा नहीं पाया ना? नहीं, जितना पानी मारा होता तो फायर ब्रिगेड नहीं होने से तो पूरा ही जल जाता। वो पानी गाड़ी आया इसलिए हम लोग सब आदमी बचा है। हम तो कुछ ही करने नहीं सका। एक कोना से आग जो लगा था, एक कोना से सनूल का सामान तो कुछ ही करने नहीं सका। हम जान बचाना पड़ेगा भैया, इसलिए हम लोग बचा। ये होटल है, भात का होटल है। बस ये 2 दुकान है और ये सब गोदी है और एक तो आगे में गालामत दुकान है, राजा का है। फायर ब्रिगेड अगर नहीं आने से सब जल जाता। जल गया। শীঘ্ৰেই খোল খাব জাগিৰোডৰ বন্ধ হৈ থকা ছবিগৃহ। জুবিন গাৰ্গৰ শেহতীয়া কথাছবি ৰৈ ৰৈ বিনালে প্ৰদৰ্শনীৰ যোগেৰে পুনৰ মুকলি কৰা হ'ব জাগিৰোডৰ গণেশ টকিজ। ইতিমধ্যে ছবিগৃহ কৰ্তৃপক্ষই চলাইছে ব্যাপক প্ৰস্তুতি। সমগ্ৰ বিষয় বুজ ল'বলৈ দেওবাৰে বিশিষ্ট চলচ্চিত্ৰ পৰিচালক মানস বৰুৱা আৰু সোমবাৰে চিনেমাখনৰ প্ৰযোজক শ্যামন্তক গৌতম আৰু শব্দযন্ত্ৰী অমৃত প্ৰীতম উপস্থিত হৈ সকলো দিশ পৰ্যবেক্ষণ কৰে। শীঘ্ৰেই পুনৰ মুকলি হ'ব জাগিৰোডৰ ছবিগৃহ গণেশ টকিজ। জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালেৰ যোগেৰে পুনৰ উজ্জীৱিত হ'ব চিত্ৰগৃহটি। ইয়াৰ বাবে জাগিৰোডৰ গণেশ টকিজত দেওবাৰে উপস্থিত হয় বিশিষ্ট পৰিচালক মুনীন বৰুৱাৰ পুত্ৰ তথা যুৱ প্ৰজন্মৰ জনপ্ৰিয় চলচ্চিত্ৰ পৰিচালক মানস বৰুৱা। গণেশ টকিজত উপস্থিত হয়ে মানস বৰুৱাই ছবিগৃহটোৰ সৈতে থকা পূৰ্বৰ সম্পৰ্কৰ কথা স্মৰণ কৰে। এই হলটোত সৰু কালত দেউতাৰ লগত অহা মনত আছে, যেতিয়া আমাৰ দেউতাৰ ছবিবোৰ চলিছিল। চ' এই হলটোলৈ অলপমান আৱেগিক এটা হেৰি এটাও আছে, সম্বন্ধ এটাও আছে। আৰু এওঁলোকে মই দেখিলোঁ ফেচবুকত লিখি আছিল যে তেওঁলোকৰ অলপমান কিবা কিবি অলপ দিগদাৰী হৈছে চিনেমাখন চলাবলৈ ৰৈ ৰৈ বিনালে। সৰুতে পিতৃৰ সৈতে সেই ছবিগৃহটোলৈ অহাৰ কথা উল্লেখ কৰি জুবিনৰ ৰৈ ৰৈ বিনালে ছবিৰ জৰিয়তে গণেশ চিত্ৰগৃহ পুনৰুজ্জীৱিত হোৱাৰ কথাও উল্লেখ কৰে বিশিষ্ট চলচ্চিত্ৰ পৰিচালকগৰাকীয়ে। গণেশ টকিজত জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে প্ৰদৰ্শনীৰ ক্ষেত্ৰত কাৰিকৰী দিশত থকা সমস্যাসমূহ সমাধানৰ বাবে তৎপৰতা গ্ৰহণ কৰিছে চলচ্চিত্ৰ কৰ্মীগৰাকীয়ে। প্ৰথম কথা সিহঁতৰ ককায়েক হিচাপে আৰু ছেকেণ্ডলি এজন অসমীয়া চলচ্চিত্ৰ কৰ্মী হিচাপে। আৰু জুবিনৰ লগত আমি বহুত একেলগে কাম কৰিলোঁ। তাৰ এখন যিখন ছবি, তাৰ সপোনৰ ছবি, আমি বিচাৰোঁ যে অসমৰ চুকে কোণে এইখন চিনেমা মানুহে চাব পাব লাগে। আৰু সেইকাৰণে মই বোলো, মই এতিয়া গোলাঘাটৰ পৰা আহি আছিলোঁ, মই বোলো কি হৈছে কি নাই মঞ্জিলৰ লগত কথা পাতিলোঁ। মঞ্জিলে মাতিলে, আহিলোঁ, জিডিপতে মাতিলে। আহি পেলাই হলটো মোটামুটি ৰং চং দি চাফা চিকুণ কৰি পেলাই হেৰি কৰিছে। খালি অকণমান কেইটামান টেকনিকেল ইছ্যু কেইটামান সেইকেইটা সমাধান হ'ব বুলি আমি এতিয়া আশা কৰিছোঁ। অলৰেডি কথা পাতিছোঁৱে আমি, যিকেইটা ইছ্যু আছিলে টেকনিকেল যিখিনি মানুহে জানে গুৱাহাটীত তেনেকুৱা অফিচৰ মানুহৰ লগত আমি কথা পাতিলোঁ। আৰু ছেকেণ্ডলি প্ৰডিউচাৰৰ লগত অলৰেডি প্ৰডিউচাৰ পক্ষৰ লগত যোগাযোগ কৰিছে আমাৰ মিন্ময় বৰা ডাঙৰীয়ে। আৰু তেওঁ কাইলৈ গুৱাহাটীলৈ যাব ডিষ্ট্ৰিবিউটৰৰ লগত কথা বতৰা পাতি গোটেই বস্তুখিনি ঠিক ঠাক কৰিবলৈ। আনহাতে শীঘ্ৰেই জাগিৰোডৰ গণেশ টকিজত ৰৈ ৰৈ বিনালে ছবিখনৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰি ছবিগৃহটোৰ সৈতে থকা পূৰ্বৰ স্মৃতি ৰোমন্থন কৰে মানস বৰুৱাই।
অতি শীঘ্ৰে ৰৈ বিনালে আমাৰ জাগিৰোডবাসী ৰাইজৰ কাৰণে ইয়াতে মানে আৰম্ভ কৰা হ'ব শৌচ আৰু নিকটতম যিখিনি আমাৰ অঞ্চল আছে ইয়াৰে ৰাইজক মই ইয়াৰ পৰাই আহ্বান জনাইছোঁ তেওঁলোকেও আহিব পাৰিব ইয়াত চাব পাৰিব আৰু গণেশ হল আকৌ মানে কি ক'ম গণেশ হল আকৌ লাইট জ্বলিব আকৌ চাউণ্ড হ'ব আকৌ আগৰ নিচিনাকৈ ইয়াত জয় জয় মই আমাৰ অসমীয়া চিনেমা আৰু বাকী চিনেমা ভাষাভাষী চিনেমাও চলক সেইটোৱে মই কামনা কৰিছোঁ জুবিন গাৰ্গৰ ৰৈ বিনালে চিনেমাখনৰ বাবে এতিয়া ফুল খাব প্ৰায় 6 বছৰ ধৰি বন্ধ হৈ থকা জাগিৰোডৰ গণেশ টকিজ নামৰ চিনেমা হলটো জৰাজীৰ্ণ হৈ পৰি থকা চিনেমা হলটো পুনৰ মেৰামতিৰ পাছত হলটোৰ কেতবোৰ কাৰিকৰী দিশৰ পৰ্যবেক্ষণ কৰিলে ৰৈ বিনালে ছবিখনৰ প্ৰযোজক শ্যামন্ত গৌতম আৰু মুম্বাই প্ৰতিষ্ঠিত শব্দযান্ত্ৰী অমৃত প্ৰীতমে প্ৰায় 800 দৰ্শকে একেলগে বহি চিনেমা চাব পৰা হলটো পৰিদৰ্শন কৰি তেওঁলোকে কৰ্তৃপক্ষৰ লগত এক বৈঠকত মিলিত হয় আৰু এই সপ্তাহৰ ভিতৰতে জুবিন গাৰ্গৰ ৰৈ বিনালে ছবিখন জাগিৰোডৰ দৰ্শকে চাব পাৰিব বুলি উল্লেখ কৰে আমি আহিলোঁ গুৱাহাটীৰ পৰা আজি জাগিৰোডৰ হলটো চাবলৈ তো আমাৰ গোটেই ফেন ক্লাবৰ ল'ৰাবিলাক মঞ্জিলহঁত লাগি আছিলে আৰু আমাৰ ইয়াৰ ওনাৰেও পুৰা ছাপোৰ্ট কৰিছে গোটেইখিনি চাফা তাফা কৰি নতুনকৈ বস্তু লগাই মেলি তো এতিয়া ভাল লাগিছে চাই পেলাই তো আমি ডিষ্ট্ৰিবিউটৰৰ লগত কথা পাতি আছোঁ ইউএফঅ'ৰ লগত তো মষ্ট প্ৰবেবলি এই সপ্তাহৰ শেষৰ ফালে হয়তো শ্ব' চলাৰ সম্ভাৱনা আছে গতিকে আমিও ভাবোঁ আৰু যে হলটো আকৌ জীয়াই উঠক আৰু সকলো ইয়াৰ মৰিগাঁৱৰ মানুহৰ কাৰণে সুবিধা হওক আৰু এইটো জুবিন গাৰ্গৰ বিৰাট সপোন এটা আছিলে যে হলটো আকৌ চলিব লাগে পুৰণা এনেকুৱা যিমানবোৰ ডাঙৰ হল আছে আকৌ চলিব লাগে গতিকে সেই বস্তুটো হৈ উঠাৰ কাৰণে আৰু আমাৰ গোটেই ফেন ক্লাবৰ ল'ৰাবিলাকে লাগি থকাৰ কাৰণে ভাল লাগিছে দেখি তো আমি চবে দেখি সুখী আৰু অমৃত আহিছে মুম্বাইৰ পৰা সাউন্ড বস্তুটো অলপ চাই মেলি দিছে গাইড কৰি দিব উল্লেখযোগ্য যে জুবিন গাৰ্গৰ অনুৰাগীসকলেও এই চিনেমা হলটোতে ৰৈ বিনালে চাবলৈ অধিক আগ্ৰহেৰে বাট চাই আছে ভাইমণ্ডাত আমি দেখিছোঁ যে পুৰণা হল কেনেকৈ খুলি পেলাই ভাইমণ্ডাৰ প্ৰদৰ্শন হৈছিলে আৰু এইটো ইয়াত শ্বুটিং ইয়াতে হৈছিলে আৰু ইয়াত দিঠকত পৰিণত হৈছে আৰু এনেকুৱা ধৰণৰ হলতে আমি ডাঙৰ দীঘল হোৱা আমাৰ জেনেৰেশ্যনৰ যিমানবিলাক আছে বা আমাতকৈ ডাঙৰ এনেকুৱা ধৰণৰ হলত চাই আমি চিনেমা চাই ডাঙৰ দীঘল হোৱা আৰু আজি দেখি পেলাই খুব উৎফুল্লিত আৰু এই হলটো আপোনালোকে খালি মালিকৰ হ'ব বুলি নাভাবিব এইটো আপোনালোকৰ জাগিৰোডৰ এটা সম্পত্তি বুলি লৈ ভাবক এইটো আপোনালোকৰ এটা কালচাৰেল হাব বুলি ভাবক নিজৰ বুলি ভাবক মানুহখিনিকো কওক আৰু এই হলটো চলাৰ কাৰণে অকল জাগিৰোডবাসীৰ কাৰণে নহয় অসমবাসীৰ কাৰণে খুব ভাল কথা আৰু এটাতকৈ ভাল লাগিছে যে জুবিন দাই যিটো সপোন দেখিছিলে জুবিন দাই যিটো সপোন লৈ পেলাই আগবাঢ়িছিলে জুবিন দাই যিটো সপোন লৈ অসমীয়া চিনেমাক পুনৰ জীৱিত কৰাৰ যিটো প্ৰচেষ্টা হাতত লৈছিলে আৰু সেই জুবিন দাৰ শেষ ছবি যিখন দুৰ্ভাগ্যবশতঃ শেষ ছবি সেই ছবিখনৰ এই হলটো যেতিয়া আৰম্ভ হ'ব এই হলটোৰ কাৰণেও ভাল আপোনালোকৰ কাৰণে এইটো খুব ভাল খবৰ মই ভাবোঁ যে এইটো আপোনালোকৰ ব্যক্তিগত সম্পত্তি বুলি ভাবি এই হলটোক আগুৱাই লৈ যাওক সোণাপুৰৰ জুবিন ক্ষেত্ৰত অনুৰাগীয়ে প্ৰাণৰ শিল্পীলৈ আগবঢ়োৱা গামোচা এতিয়া আপুনিও স্মৃতি হিচাপে ৰাখিব পাৰিব আপোনাৰ কোঠাত শিল্পীগৰাকীৰ পৰিয়ালৰ সৈতে আলোচনা মৰ্মে ডিমৰীয়া সমজিলা প্ৰশাসনে লৈছে এক বিশেষ পদক্ষেপ কোনে কেনেদৰে লাভ কৰিব জুবিন গাৰ্গৰ স্মৃতি বিজড়িত এই গামোচাসমূহ চাহক এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন সোণাপুৰৰ জুবিন ক্ষেত্ৰত গামোচাৰ বিশেষ কক্ষ অনুৰাগীয়ে সংগ্ৰহ কৰিব পাৰিব গামোচা ঘৰে ঘৰে প্ৰাণৰ শিল্পীৰ স্মৃতি সজীৱ কৰাৰ প্ৰয়াস প্ৰতিগৰাকী জুবিন অনুৰাগীয়ে প্ৰাণৰ শিল্পীগৰাকীলৈ জুবিন ক্ষেত্ৰত আগবঢ়োৱা গামোচাই সকলোৰে অলক্ষিত এক অভিলেখৰ দিশে আগবাঢ়িছে ইতিমধ্যে অনুৰাগীয়ে আগবঢ়োৱা গামোচা কেইবা লক্ষাধিক হৈছেগৈ এই গামোচাসমূহ সংৰক্ষণ কৰা হৈছে ডিমৰীয়া সমজিলা কাৰ্যালয়ত কিন্তু এই গামোচাসমূহ কেনেদৰে কিমান দিনলৈ সংৰক্ষণ কৰা হ'ব সেই সন্দৰ্ভত বিভিন্ন আলোচনা বিলোচনা কৰি থকাৰ সময়তে ডিমৰীয়া সমজিলা প্ৰশাসনে গ্ৰহণ কৰিলে এক বিশেষ ব্যৱস্থা
প্ৰাণৰ শিল্পীগৰাকীৰ পৰিয়ালৰ সৈতে আলোচনা মৰ্মে জুবিন ক্ষেত্ৰৰ পৰাই এই গামোচাসমূহ অৰ্পণ কৰা হ'ব অনুৰাগীক। ইয়াৰ বাবে মঙলবাৰৰ পৰা জুবিন ক্ষেত্ৰত স্থাপন কৰা হৈছে এক বিশেষ কক্ষ। প্ৰথম অৱস্থাত এই গামোচাসমূহ আবেদনৰ যোগেৰে বিভিন্ন দল সংগঠনলৈ 5খনকৈ আগবঢ়োৱা হ'ব আৰু পৰৱৰ্তী পৰ্যায়ত ব্যক্তিগতভাৱেও এই স্মৃতি সংগ্ৰহ কৰিব পাৰিব অনুৰাগীয়ে। পুৱা 10 বজাৰ পৰা আবেলি 3 বজালৈ বিতৰণ কৰা হ'ব এই গামোচাসমূহ সোণাপুৰৰ জুবিন ক্ষেত্ৰত। এই সন্দৰ্ভত ইতিমধ্যে সমজিলা প্ৰশাসনে লৈছে যাৱতীয় ব্যৱস্থা। ইয়াতে যিখন সমাধি ক্ষেত্ৰ নিৰ্মাণৰ বাবে যিখন কমিটি গঠন কৰি দিয়া আছিলে, কমিটিখন আৰু জুবিনৰ পৰিয়ালবৰ্গৰ পৰামৰ্শ মতে আমি ইয়াত ৰাইজে শ্ৰদ্ধা সহকাৰে যিবিলাক গামোচা ইয়াতে দিছিলে, এই গামোচাখিনি যদি কোনোবা অনুষ্ঠান প্ৰতিষ্ঠান বা ব্যক্তিয়ে এটা স্মৃতি হিচাপে নিজৰ ঘৰত সংৰক্ষণ কৰিব বিচাৰে, তেতিয়াহ'লে আমি গামোচাখিনি বিলাই দিয়াৰ ব্যৱস্থা কৰিছোঁ। ৰাতিপুৱা 10 বজাৰ পৰা 3 বজালৈ সমাধি ক্ষেত্ৰৰ পৰা এই গামোচা সংগ্ৰহ কৰিব পাৰিব। যিসমূহ অনুষ্ঠান প্ৰতিষ্ঠানে এনে ধৰণৰ গামোচা নিব বিচাৰে, তেওঁলোকৰ লেটাৰ হেডত বা তেওঁলোকৰ চিল মোহৰ মাৰি এজন ব্যক্তিক কৰ্তৃত্ব দি পঠালে তেওঁ ইয়াৰ পৰা আহি 5খনকৈ গামোচা আমি তেওঁলোকক বৰ্তমান বিতৰণ কৰিব লাগিব। ইয়াৰ যোগেৰে জুবিন গাৰ্গৰ সত্তাক প্ৰতিগৰাকী অসম আৰু অসমীয়াই উপলব্ধি কৰিব বুলিও অনুভৱ কৰিছে জুবিন অনুৰাগীসকলে। গামোচা, এই গামোচাৰ ক্ষেত্ৰত মই এটা কথাই ক'ব লাগিব যে যিহেতু আমাৰ নৱপ্ৰজন্মক তেওঁলোকক মানে জুবিন গাৰ্গ কোন আৰু তেখেতৰ মৃত্যুত যে হাজাৰ হাজাৰ গামোচা ইয়াতে সমাধি জুবিন ক্ষেত্ৰত যে মানে এইটো তেখেতক প্ৰদান কৰা হৈছিল, সেইবিলাক পৰিচয় দাঙি ধৰাৰ কাৰণে আমি সংগ্ৰহালয়ত নিশ্চিতভাৱে ৰাখিব লাগিব। আৰু অধিকাংশ কিছু গামোচা আমাৰ আপুনি কোৱাৰ দৰে যে দল সংগঠনবিলাকক যদি দিয়া হয়, যে তেখেতসকলে যদি মহান কামত যদি ব্যৱহাৰ কৰে, নিশ্চিতভাৱে এইটো খুব ভাল কাম হ'ব বুলি মই ভাবোঁ। জাগিৰোড ডাকঘৰৰ পিনক'ডৰ বিভ্ৰান্তিয়ে এতিয়া বিমূৰত পেলাইছে অঞ্চলবাসীক। আপুনি জানি আচৰিত হ'ব, জাগিৰোড ডাকঘৰৰ পিনক'ড 782410 অধীনত আছে 13টিকৈ ডাকঘৰ। আশ্চৰ্যজনকভাৱে জাগিৰোড ডাকঘৰক দেখুওৱা হয় কাৰ্বি আংলং জিলাত। এই বিভ্ৰান্তি দূৰ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ উদাসীন ডাকঘৰ কৰ্তৃপক্ষ। এই সন্দৰ্ভত চাওক আমাৰ এক বিশেষ প্ৰতিবেদন। ভাৰতীয় ডাক সেৱাৰ অধীনৰ জাগিৰোড ডাকঘৰৰ পিনক'ডৰ বিভ্ৰান্তিত এতিয়া চিন্তিত উপভোক্তা। এটা পিনক'ডৰ অধীনতে আছে 13টাকৈ ডাকঘৰ। এয়া হৈছে 782410 পিনক'ডৰ কাহিনী। যদি আপুনি গুগলত এই 782410 পিনক'ডটো চাৰ্চ কৰে, আপুনি দেখিব জাগিৰোডৰ ঠাইত আমগুৰি, তাত নাই জাগিৰোডৰ নাম। লগতে দেখিবলৈ পাব আপুনি 13টা অন্য ডাকঘৰৰ তালিকা। কিন্তু আচৰিত কথাটো হ'ল, ভৌগোলিকভাৱে জাগিৰোড ডাকঘৰ মৰিগাঁও জিলাত থকা স্বত্তেও কিন্তু গুগল চাৰ্চত ইয়াক দেখুওৱা হৈছে কাৰ্বি আংলং জিলাত। 782410 পিনক'ডৰ অধীনস্থ 13টি ডাকঘৰ হ'ল আমগুৰি, আমলিঘাট, দয়াং বেলগুৰি, দেওখাল, ডঙাবৰী, কিলিংভেলী, নেলি, পাটচৰাই, উলুকুঞ্চি, উমলাফেৰ, উমপানাই, উমচৰ আৰু জাগিৰোড। এই বিভ্ৰান্তিৰ বাবে এতিয়া বহু সমস্যাৰ সন্মুখীন হৈছে উপভোক্তা। 782410 পিনক'ড চাৰ্চ কৰাৰ লগে লগে আমগুৰিৰ ডাকঘৰৰ বিৱৰণ দেখুৱায়। ফলস্বৰূপে পৰিবহণ সংস্থা, অনলাইন শ্বপিং ছাইট বা কুৰিয়াৰ এজেঞ্চিয়ে এই ঠাইখনক দুৰ্গম এলেকা বুলি বিবেচনা কৰি সামগ্ৰী পঠিয়াবলৈ অস্বীকাৰ কৰে। সেয়েহে এতিয়া গ্ৰাহকসকলে এই ক্ষেত্ৰত নানান সমস্যাৰ সন্মুখীন হৈ আহিছে। জাগিৰোড ডাকঘৰ কৰ্তৃপক্ষ এই ক্ষেত্ৰত কোনো বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাত এতিয়া চিন্তিত হৈ পৰিছে স্থানীয় অঞ্চলবাসী। চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তী উপলক্ষে সমগ্ৰ দেশৰ সমান্তৰালভাৱে জাগিৰোডতো উদযাপন কৰা হয় ৰাষ্ট্ৰীয় একতা দিৱস। এই উপলক্ষে অনুষ্ঠিত ৰান ফৰ ইউনিটি শীৰ্ষক কাৰ্যসূচীত ভিন্ন ক্ষেত্ৰৰ জনগণে অংশগ্ৰহণ কৰি লৌহ মানৱগৰাকীক সশ্ৰদ্ধ স্মৰণ কৰে। জাগিৰোড আৰক্ষী প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হয় এই কাৰ্যসূচী। লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ 150 সংখ্যক জন্ম জয়ন্তী উপলক্ষে সমগ্ৰ দেশতে শুকুৰবাৰে পুৱাই অনুষ্ঠিত হয় একতাৰ দৌৰ।
প্ৰতি বছৰে ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে দেশবাসীয়ে উদযাপন কৰি আহিছে ৰান ফৰ ইউনিটি শীৰ্ষক কাৰ্যসূচী। এই উপলক্ষে জাগিৰোড আৰক্ষীৰ উদ্যোগত শুকুৰবাৰে প্ৰতিকূল বতৰকো নেওচি জাগিৰোডতো অনুষ্ঠিত হয় একতাৰ দৌৰ। জাগিৰোড পৰিদৰ্শন বগলাৰ সন্মুখৰ পৰা উলিওৱা এই একতাৰ দৌৰ কাৰ্যসূচী জাগিৰোড চহৰৰ মাজমজিয়াত পৰিভ্ৰমণ কৰে। এই ৰাষ্ট্ৰীয় একতা দিৱসত জাগিৰোড সমজিলা আৰক্ষী অধীক্ষক বিজিত দাধৰা, জাগিৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভদ্ৰেশ্বৰ পেগুৰ লগতে আৰক্ষী প্ৰশাসনৰ লোক, জাগিৰোড নাগৰিক সমিতিৰ বিষয়ববীয়া, জাগিৰোড ই ৰিক্সা চালক সন্থা, স্থানীয় ৰাইজ আৰু ভিডিপিৰ কাৰ্যকৰ্তাসকলে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত জাগিৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ভৱেন চন্দ্ৰ নেওগু উপস্থিত থাকে। আজি ৰাষ্ট্ৰীয় একতা দিৱস আমি সকলোৱে জানো। চৰ্দাৰ বল্লভভাই পেটেলৰ আজি 150তম জন্ম জয়ন্তী আৰু এই উপলক্ষে সমগ্ৰ ভাৰতবৰ্ষত আজি ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰিছে। আমি জাগিৰোড থানাৰ লগতে জাগিৰোড থানাবাসী ৰাইজৰ সহযোগত আমি আজি ৰাতিপুৱা ইউনিটি ফৰ ৰান ঐক্যতাৰ বাবে দৌৰ এটি কাৰ্যসূচী আমি পালন কৰিলোঁ। আজি বতৰ খুবেই বেয়া, প্ৰতিকূল বতৰকো নেওচি আমি আমাৰ এই কাৰ্যসূচী সমাপন কৰিছোঁ। চৰ্দাৰ বল্লভভাই পেটেলৰ যিখিনি আদৰ্শ, তেখেতৰ যিখিনি কৰি থৈ গৈছে, তেখেতে অখণ্ড ভাৰত নিৰ্মাণৰ ক্ষেত্ৰত আমি সকলোৱে জানো যে ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত ভাৰতৰ সৰু সৰু ভাৰতবৰ্ষ গোটেই ভাৰতবৰ্ষখন সৰু সৰু ৰাজ্যত বিভক্ত আছিলে, ৰজা আছিলে। সেই সকলো ৰজাক সন্মান কৰাই এটা অখণ্ড ভাৰত নিৰ্মাণৰ ক্ষেত্ৰত তেখেতৰ অৰিহণা অপৰিসীম। আজি এখন বিশাল ভাৰতৰ আমি নাগৰিক হ'ব পাৰিছোঁ আজি তেওঁলোকৰ অপৰিসীম চেষ্টাৰ ফলতহে। গতিকে এই অখণ্ডতা, এই একতা অটুট ৰাখিবৰ কাৰণে আমি জনসাধাৰণৰ মাজত এই মেছেজ, এই যিখিনি বাৰ্তা আমি সদায় কঢ়িয়াই লৈ যাব লাগিব। আৰু এই দিনটো আমি সকলোৱে একতাৰ বাবে দিন হিচাপে পালন কৰি আমি যাতে ভৱিষ্যতে ভাৰতবৰ্ষক অখণ্ডতাৰ মাজত যদি আমি ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব ৰক্ষাৰ ক্ষেত্ৰত, ভাৰতবৰ্ষৰ চাৰিসীমা ৰক্ষাৰ ক্ষেত্ৰত যদি আমি নিজকে উৎসৰ্গিত কৰিব পাৰোঁ আৰু প্ৰত্যেকজন আহি থকা প্ৰজন্মক তাৰ বাবে যাতে আমি পৰিচিত কৰিব পাৰোঁ, তাৰ বাবে এনে এটা দিনৰ প্ৰয়োজন আছে আৰু তাৰ বাবে আজিৰ এই আয়োজন। জাগিৰোডৰ ব্যক্তিগত খণ্ডৰ শৈক্ষিক প্ৰতিষ্ঠান শ্ৰীনিবাস একাডেমীৰ উদ্যোগত শুকুৰবাৰে কলা মন্দিৰ প্ৰাংগণত প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ জনোৱা হয় বিশেষ শ্ৰদ্ধাঞ্জলি। শিক্ষানুষ্ঠানখনৰ নৱাগত আদৰণি সভাৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত আটায়ে সমস্বৰে মায়াবিনী পৰিৱেশন কৰি জুবিন গাৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। এই সন্দৰ্ভত চাওক আমাৰ এক বিশেষ প্ৰতিবেদন। জাগিৰোডত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি। জাগিৰোডৰ শ্ৰীনিবাস একাডেমীৰ উদ্যোগত জাগিৰোড কলা মন্দিৰ প্ৰাংগণত এক বিশেষ কাৰ্যসূচীৰ মাধ্যমেৰে জনকণ্ঠ জুবিন গাৰ্গক জনোৱা হয় গভীৰ শ্ৰদ্ধাঞ্জলি। শুকুৰবাৰে শ্ৰীনিবাস একাডেমীৰ বাৰ্ষিক অনুষ্ঠান আৰু নৱাগত আদৰণি সভাত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে অধ্যক্ষ উত্তম ডেকাই। ইয়াৰ পিছতে একাডেমীৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, বিশিষ্ট ব্যক্তি আৰু অভিভাৱক সমাজে একেলগে পৰিৱেশন কৰে মায়াবিনী ৰাতিৰ বুকুত শীৰ্ষক গীতটো। এই উপলক্ষে একাডেমীৰ অধ্যক্ষ উত্তম চন্দ্ৰ ডেকাই সঞ্চালনা কৰা আৰু দিগন্ত কুমাৰ ডেকাই আঁত ধৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গীতিকাৰ তথা সমাজকৰ্মী নৱকুমাৰ ডেকাই ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি এক প্ৰেৰণাদায়ক বক্তব্য প্ৰদান কৰে। উল্লেখযোগ্য যে এই অনুষ্ঠানতে শ্ৰীনিবাস একাডেমীৰ 2025-26 বৰ্ষৰ নৱাগত শিক্ষাৰ্থীসকলক আদৰণি জনোৱা হয়।
ইফালে পুৱাৰ ভাগত একাডেমীৰ পৰিয়ালে জয় জুবিন দা ধ্বনিৰে প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায় বিচাৰি এক সজাগতা সমদলো বাহিৰ কৰে। আমাৰ 2025 বৰ্ষৰ মানে যিখন বাৰ্ষিক অনুষ্ঠান আৰু নৱাগত আধুনিক সভা অনুষ্ঠিত কৰিবলগা আছিলে, সেইখন আজিৰ ডেটতে আমি অনুষ্ঠানটো অনুষ্ঠিত কৰিলোঁ। আৰু এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি আমাৰ প্ৰাণৰ শিল্পী, আমাৰ হিয়াৰ আমঠু, আমি জুবিন দাৰ এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো আমি ইয়াত সমাপন কৰিলোঁ। আৰু যিটো শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমাৰ সকলোৰে হৃদয়ৰ পৰা মানে চকুলো বৈ গৈছে। সকলো ছাত্ৰ ছাত্ৰীয়ে সমস্বৰে মায়াবিনী গীতটো যেতিয়া গাইছিলে, আমি চকু পানী ৰাখিব পৰা নাছিলোঁ। সকলো ছাত্ৰ ছাত্ৰীয়ে কান্দিছে। আচলতে আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে আজি বেলেগ আদৰ্শৰ প্ৰয়োজন নাই। আমাৰ জুবিনদাৰ যিখিনি কৰ্মৰাজি, জুবিনদাৰ যিখিনি আছিলে আমাৰ আদৰ্শ, যিখিনি তেওঁ আমাক দি থৈ গৈছে, আমি ছাত্ৰ ছাত্ৰীৰ মাজত সেইখিনি আজি বিশেষ ধৰণে আজি আলোচনা কৰা হৈও আছে আৰু বিশিষ্ট বক্তাসকলেও সেইবোৰ আলোচনা কৰি আছে। গতিকে তেখেতৰ প্ৰথম কথা, তেখেতৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক, মই তাৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ। পৃথিৱীৰ ৰাইজে তেখেতৰ যিটো মৃত্যু, যিটো ৰহস্যময় মৃত্যু বুলি এটা দাবী কৰি আছে, তাত ন্যায় বিচাৰিছে। গতিকে আমিও শ্ৰীনিবাসৰ পৰিয়ালে বিভাগীয় কৰ্তৃপক্ষই হওক বা ন্যায়ালয়েই হওক, যিমান সোনকালে পাৰে তেখেতৰ যিটো নেকি ন্যায়, সেই ন্যায়টো যাতে প্ৰদান কৰে, তাৰ বাবে আমি সেইটো অনুৰোধ জনাইছোঁ। জীৱনটোৰ লগত আমাৰ ছাত্ৰ ছাত্ৰীসকল আগুৱাই যাবৰ কাৰণে আৰু কেতিয়াও পিছ হুকি আহিব যাতে নালাগে। আৰু তেখেতে এটা ধুনীয়া বাণী কৈছে যে কিতাপ নথকা জাতিক গামোচাই বচাব নোৱাৰে। আজি এইটো জুবিনদাৰ বাণী হৈ গৈছে। আমি তেনেকুৱা ধৰণৰ আমি প্লে কাৰ্ড লৈ পেলাই আজি সজাগতা সমদল কৰিছোঁ। গতিকে খুব সোনকালে যাতে তেখেতৰ ন্যায় পায়, গতিকে এয়ে আমাৰ কামনা। এতিয়া চাওঁ হওক এটা বিশেষ খবৰ। বুধবাৰে ৰাজ্যজুৰি অনুষ্ঠিত হয় সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ চতুৰ্থ মৃত্যুবাৰ্ষিকী। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে মৰিগাঁও জিলা প্ৰশাসনেও গণশিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি প্ৰদানৰ বাবে লৈছে বিশেষ পদক্ষেপ। জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ প্ৰায় ৫,০০০তকৈ অধিক ছাত্ৰ ছাত্ৰী, সামাজিক সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠান আৰু ৰাইজৰ সহযোগত সুধাকণ্ঠৰ কালজয়ী গীত মানুহে মানুহৰ বাবে শীৰ্ষক গীতটি পৰিৱেশন কৰি যাচিছে শ্ৰদ্ধাঞ্জলি। মৰিগাঁও জিলা প্ৰশাসনৰ এই বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি গণশিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। মন্ত্ৰীগৰাকীক এই কাৰ্যসূচীত সংগ দিয়ে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী, জিলা আয়ুক্ত অনামিকা তিৱাৰীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে। ইয়াৰ গৌৰৱ বিশ্ববিশ্ৰুত অসমৰ মহানায়ক ভূপেন হাজৰিকাদেৱৰ আজি মৃত্যুতিথি। আমি সকলোৱে জানো ভূপেন হাজৰিকাদেৱৰ এই বছৰ বাৰ্থ চেণ্টেনাৰী জন্ম শতবাৰ্ষিকী উদযাপন অসম চৰকাৰে আমি কৰি আছোঁ। আপোনালোক সকলোৱে জানে যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহি আমাৰ গুৱাহাটীৰ খানাপাৰা ভেটেনেৰী ফিল্ডত এটা বিশাল কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল আৰু সুধাকণ্ঠগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছিল। আৰু আমি সিদ্ধান্ত লৈছিলোঁ যে এই গোটেই বছৰটো আমি ভূপেন হাজৰিকা ডাঙৰীয়াক সোঁৱৰিম আৰু বিভিন্ন কাৰ্যসূচী হাতত ল'ম। আজি যিহেতু তেখেতৰ মৃত্যু দিৱস, গতিকে অসমৰ প্ৰত্যেকখন জিলাত আৰু প্ৰত্যেকটো আমাৰ CDC কাৰ্যালয়ত এনেকৈ হাজাৰ হাজাৰ লোকক আমি অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছিলোঁ মানুহে মানুহৰ বাবে গীতটো গোৱাৰ কাৰণে। মৰিগাঁও জিলাত চৰকাৰৰ তৰফৰ পৰা প্ৰতিনিধি হিচাপে অংশগ্ৰহণ কৰিলোঁ। কেইবা হাজাৰো ব্যক্তিয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিলে। সকলোৱে সমস্বৰে মানুহে মানুহৰ বাবে গালে, আমিও গোৱাৰ সুযোগ লাভ কৰিলোঁ, অত্যন্ত সুখী হ'লোঁ। ভূপেন দাক পুনৰ শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। অসমৰ কাৰণে ভূপেন দাই বহুতখিনি কৰি গৈছে। মই বহু ব্যক্তি অসমৰ বাহিৰত লগ পাওঁ, সকলোৱে সোধে ভূপেন হাজৰিকাক চিনি পায় নেকি, যেতিয়া জীয়াই আছিল। আমি এটা সময় দেখিছিলোঁ যে ভূপেন হাজৰিকাক বুলি ক'লে অসমৰ চিনাকি ভূপেন হাজৰিকা। আৰু একেধাৰে ব্যক্তিগৰাকী কি নাছিল। 52 চনত কলম্বিয়া বিশ্ববিদ্যালয়লৈ গৈ, আমেৰিকাৰ কলম্বিয়া বিশ্ববিদ্যালয়লৈ গৈ মাছ কমিউনিকেশ্যনত PhD ডিগ্ৰী লাভ কৰিছিল।
আৰু এই একেগৰাকী ব্যক্তি ৰাজনীতিবিদো আছিল এবাৰ তেখেতে নিৰ্দলীয়ভাৱে নাওবৈচা সমষ্টিৰ পৰা অসম বিধানসভালৈ 1968 চনত নিৰ্বাচিত হৈছিল এই একেগৰাকী ব্যক্তিয়ে অকল গান গোৱা নাছিল গান লিখিছিল আৰু তেখেতৰ গানৰ লিখনিসমূহ অসমীয়া ৰাইজৰ দেহৰ ৰন্ধে ৰন্ধে আছে তেখেতৰ গান শুনিলে আমি আন্দোলিত হওঁ বিহৰিত হওঁ অকল অসমত নহয় আমি যদি ওয়েস্ট বেংগললৈকে যাওঁ আমি যদি বলিউডলৈকে যাওঁ ভূপেন হাজৰিকাই ক'ত স্থান পোৱা নাছিলে ভূপেন হাজৰিকা ডাঙৰ ক'ত সুদৃঢ় স্থান নাছিলে আৰু একেগৰাকী ব্যক্তি চিনেমাৰ ডাইৰেক্টৰো আছিল চিনেমাৰ মিউজিক ডাইৰেক্টৰো আছিল গতিকে এনেকুৱা এগৰাকী অতি বিশিষ্ট অসমীয়াৰ এই মৃত্যু তিথিত সোঁৱৰিবলৈ পাই নিজকে ধন্য মানিছোঁ এতিয়া চাওক সংক্ষিপ্ত ৰূপত কেইটামান বাতৰি শতাধিক আইমাতৃৰ থিয় নামৰে মুখৰ জাগিৰোডৰ দহালি মকৰীয়া পঞ্চখেলীয়া ৰাস মহোৎসৱ প্ৰায় 5 শতাধিক আয়তীয়ে একত্ৰিতভাৱে পৰিৱেশন কৰা থিয় নামে সৃষ্টি কৰিলে এক আধ্যাত্মিক পৰিৱেশ 58 সংখ্যক এই ৰাস মহোৎসৱ উপলক্ষে থিয় নামৰ বিশিষ্ট শিল্পী বাবুলি কলিতাৰ তত্বাৱধানত অনুষ্ঠিত এই থিয় নামত 5 শতাধিক আইমাতৃয়ে অংশগ্ৰহণ কৰি হৰিনাম ধ্বনিৰে মুখৰিত কৰে চৌদিশ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই এইবেলি 3দিনীয়া কাৰ্যসূচীৰ বিপৰীতে এদিনীয়া কাৰ্যসূচীৰে সম্পন্ন হয় এই ৰাস মহোৎসৱ এই মহোৎসৱৰ কাৰ্যসূচীত সৰ্বস্তৰৰ ৰাইজৰ অংশগ্ৰহণে এক সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰে এইবাৰ আমি 58 সংখ্যক দহালি মুকৰি ৰাস উৎসৱ উদযাপন সমিতিৰ 58 সংখ্যক সমিতিৰ উপলক্ষে আমি এদিনজোৰা কাৰ্যসূচীৰে আমি আয়োজন কৰিলোঁ ইতিমধ্যে আমাৰ আজি 500 নামতিসহ আমি থিয় নাম প্ৰদৰ্শন কৰিলোঁ আৰু এই নামতি ভাগ সম্পূৰ্ণ সহযোগিতাৰে সুসম্পন্নভাৱে সমাপন হৈছে এইবাৰ বিশেষকৈ আমাৰ অসমৰ হাৰ্টথ্ৰব লুইট কণ্ঠ ডক্টৰ জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ কাৰণে আমি তেখেতৰ সন্মান জনাই এবাৰ দহালি মুখৰ ৰাস উৎসৱ উদযাপন সমিতিয়ে বিশেষকৈ এদিনীয়া কাৰ্যসূচী আমি হাতত লৈছিলোঁ আৰু সেই হাতত লোৱা অনুসাৰে আজি প্ৰথম কাৰ্যসূচী ভাগ অৰ্থাৎ থিয় নামৰ যিখিনি কাৰ্যসূচী ভাগ আছিলে সুকলমে সুন্দৰভাৱে পৰিচালনা হৈ গৈছে জাগিৰোডৰ টুপাতলিস্থিত প্ৰগ্ৰেছিভ ফাৰ্টিকেল লিমিটেডত বৃহস্পতিবাৰে আয়োজন কৰা হয় এটি চকু চিকিৎসা শিবিৰৰ জাগিৰোডৰ ESIC ডিস্পেন্সাৰীৰ অধীনত অনুষ্ঠিত হোৱা এই শিবিৰত গুৱাহাটীৰ চেণ্টাৰ ফৰ চাইট চকু চিকিৎসালয়ৰ কেইবাগৰাকী অভিজ্ঞ চিকিৎসকৰ দ্বাৰা উদ্যোগটোৰ প্ৰায় শতাধিক কৰ্মচাৰীৰ চকু পৰীক্ষা কৰা হয় উল্লেখ্য যে উদ্যোগ কৰ্তৃপক্ষই এনেদৰে সময়ে সময়ে স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰি কৰ্মৰত শ্ৰমিক আৰু কৰ্মচাৰীক বিশেষভাৱে উপকৃত কৰি আহিছে নমস্কাৰ মোৰ নামটো ৰিদীপ ডেকা আৰু আমি আহিছোঁ চেণ্টাৰ ফৰ চাইট আই হস্পিটেল গুৱাহাটী ভাঙাগড়ত আছে আমাৰ চেণ্টাৰটো আৰু আজি আমি আহিছোঁ প্ৰগ্ৰেছিভ ফাৰ্টিলাইজাৰ যিটো এটা কোম্পানী এইটোত আহিছোঁ আৰু আমি এইটো ESIC জাগিৰোড ডিস্পেন্সাৰীৰ আণ্ডাৰত আমি কেম্পটো কৰি আছোঁ বাইদেৱে কোৱা মতে টোটেল 110জনমান হ'ব লাগে আজি দিনটোত আমাৰ যিখিনি আমাৰ ৰোগী আৰু আমাৰ এইটো হৈছে কেটৰেক্ট স্ক্ৰিনিং কেম্প হয় ইয়াতে আমাৰ যিখিনি ধৰক ইয়াৰে ৱৰ্কাৰ্ছ হয় তেওঁলোকৰ ধৰক যিখিনি চকু ৰিলেটেড প্ৰব্লেম আছে আজিকালি ধৰক বহুতৰ কি হয় মোবাইলৰ কাৰণে ড্ৰাই আইজৰ প্ৰব্লেম হয় চকু খোজাই চকুৰ বিষ থাকে চকুৰ তেনেকুৱা হৈ থাকে বা কিছুমানৰ ধৰক কেটৰেক্ট পৰি আছে চামনি পৰিছে তেওঁ ধৰক গম পোৱা নাই এতিয়া এইটো আমাৰ হৈছে এটা এৱাৰনেছ কেম্প য'ত আপুনি ধৰক অন্ততঃ যিখিনি আছে যিখিনি ধৰক হস্পিটেল ফটককৈ যাব নোৱাৰে কিবা এটা হৈ আছে তেওঁলোকে গম নাপায় কিন্তু ফটককৈ ধৰক হস্পিটেললৈ যাব নোৱাৰে তাৰ কাৰণে আমি এটা তেওঁলোকৰ সুবিধাৰ্থে আমি ইয়াতে আহিছোঁ তেওঁলোকৰ চেকআপটোৰ কাৰণে
যাৰ যি অসুবিধাখিনি আছে আমি ফাইণ্ড আউট কৰিছোঁ কাৰোবাৰ হয়তো বহুতৰ পাৱাৰৰ প্ৰব্লেম ওলাইছে এতিয়া বহুতৰ অলপ চকুৰ খুজতি বা তেনেকুৱা কিছুমান প্ৰব্লেম আছে চ' সেইখিনিৰ কাৰণে আমি ইয়াতে আহিছোঁ বাকী আমি এটা ভাল ফল পোৱা বুলি আশা কৰিছোঁ বৰ্তমানলৈকে এতিয়ালৈকে জাগিৰোডত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সম্বৰ্ধনা জাগিৰোডবাসী ৰাইজৰ হৈ পঞ্চায়ত প্ৰতিনিধিসকলে মুখ্যমন্ত্ৰীগৰাকীক জনাই এই সম্বৰ্ধনা জাগিৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ দৰে বৃহৎ উদ্যোগ স্থাপন কৰি জাগিৰোডবাসীক আৰ্থিকভাৱে সবল কৰাৰ প্ৰয়াসৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সম্বৰ্ধনা জনাই পঞ্চায়ত প্ৰতিনিধিসকল জাগিৰোড সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকাকো কৃতজ্ঞতা জনাই জাগিৰোডবাসীয়ে মৰিগাঁৱৰ কাৰ্যসূচী সামৰি গুৱাহাটীলৈ ৰাওনা হোৱাৰ সময়ত জাগিৰোডৰ ভুমুৰাগুৰিত মুখ্যমন্ত্ৰীগৰাকীক সম্বৰ্ধনা জনাই সকলোৱে হয় আজি আমাৰ সন্মানীয় অসম চৰকাৰৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সকলোৰে শ্ৰদ্ধা তেখেতে আজি মৰিগাঁও মিকিৰবেটাত যি মহিলা উদ্যমিতা আঁচনি উদ্বোধন কৰিছিলে তাতে আহি আজি আমি জাগিৰোডবাসীয়ে তেখেতক আজি জাগিৰোডতে লগ পালোঁ কণ্টেক্ট সময়ৰ কাৰণে তেখেতে আমাৰ লগত গ'ল দুআষাৰ ভালকৈ কথা পাতিলে গতিকে পোনপ্ৰথমতে মই তেখেতক আমাৰ সমূহ জাগিৰোড পঞ্চায়তৰ ফালৰ পৰা তেখেতক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ লগতে তেখেতৰ নেতৃত্বত যিধৰণে আমাৰ টাটা ধৰে এটা ডাঙৰ ছেমিকণ্ডাক্টৰ উদ্যোগ ইয়াতে বহিলে তাতে আজি আমাৰ জাগিৰোডৰ যি অৰ্থনীতি বিভিন্ন ধৰণে উন্নয়ন হ'বলৈ লাহে লাহে আৰম্ভ কৰিছে গতিকে তাৰ বাবেও মই তেখেতক আমাৰ সমূহ ৰাইজৰ হৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যাতে জাগিৰোডখন উন্নয়ন কৰাত আজি তেখেতৰ লগত আমাৰ সন্মানীয় বিধায়ক মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া যিধৰণে সমূহ আমাৰ পীযুষ প্ৰচেষ্টাত এই কামখিনি আগবাঢ়িছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ শ্ৰদ্ধা পীযুষ হাজৰিকা ডাঙৰীয়াক আমাৰ ফালৰ পৰা পুনৰবাৰ তেখেতসকলক বহুত ধন্যবাদ জ্ঞাপন কৰোঁ আৰু আমি আশা কৰোঁ যে তেখেতৰ নেতৃত্বতে হিমন্ত বিশ্ব শৰ্মাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বতে জাগিৰোডত অনাগত দিনত আমি শুনিবলৈও পাইছোঁ বা দেখিছোঁ যে জাগিৰোডখন আৰু উন্নয়ন আৰু আমাৰ হেৰিৰ ভিতৰত মানে ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত আৰু আগুৱাব আমি আশা কৰোঁ যে তেখেতে যি ধৰণৰ পদক্ষেপ টাটাক লৈ লৈছে অনাগত দিনবোৰত যাতে জাগিৰোডত আৰু উন্নয়ন হওক আৰু ইণ্ডাষ্ট্ৰী আহক জাগিৰোডখন আৰু ভাল ধৰণে ডেভেলপ হওক যিহেতু ইয়াতে বিভিন্ন ধৰণৰ আজি আমি দেখিছোঁৱে ভাড়া ঘৰৰ পৰা আদি কৰি দোকান বজাৰ আদিবোৰ লাহে লাহে অৰ্থনৈতিকভাৱে মানুহবোৰ স্বাৱলম্বী হ'ব ধৰিছে গতিকে সেইটো আশা কৰিছোঁ যে জাগিৰোডখন তেখেতৰ নেতৃত্বত আৰু সমূহ অসমখন তেখেতৰ নেতৃত্বত সুন্দৰ পৰিচালনা হ'ব বুলি আশা কৰিছোঁ 8 আৰু 9 নৱেম্বৰৰ দুদিনীয়া কাৰ্যসূচীৰে জাগিৰোডত আয়োজন কৰা হৈছে ৰাস মহোৎসৱ বৃহত্তৰ জাগিৰোড সৰ্বজনিক শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱ উদযাপন সমিতিৰ উদ্যোগত আয়োজন কৰা ৰাস মহোৎসৱৰ বৃহস্পতিবাৰে লাইখুটা স্থাপন কৰা হয় জাগিৰোড শিশু উদ্যানত ধৰ্মীয় ৰীতি-নীতিৰে স্থাপন কৰা হয় লাইখুটা উদযাপন সমিতিৰ সভাপতি কুমুদ চন্দ্ৰ ডেকা আৰু সাধাৰণ সম্পাদক নাৰায়ণ চন্দ্ৰ পালে বন্তি প্ৰজ্বলনৰ পাছতে মুখ্য উপদেষ্টা জিতেন্দ্ৰ কুমাৰ ডেকাই লাইখুটা স্থাপন কৰে উক্ত দুদিনীয়া কাৰ্যসূচীত সকলোৰে সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে ৰাস মহোৎসৱ উদযাপন সমিতিয়ে বৃহত্তৰ জাগিৰোড সাৰ্বজনীন শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱ জাগিৰোড আঞ্চলিক সমিতিয়ে অহা 8 আৰু 9 নৱেম্বৰত আমাৰ এই শিশু উদ্যানতে দুদিনীয়াকৈ অনুষ্ঠিত কৰিবৰ কাৰণে আমি যি মানে কৰিম তাৰ কাৰণে আজি প্ৰথম দিনাৰ যিটো আমাৰ লাইখুটা স্থাপন ইতিমধ্যে স্থাপন কৰা হৈছে গতিকে আমি 8 তাৰিখে মহাৰাস আমাৰ ইয়াতে 8 নৱেম্বৰত মহাৰাস অনুষ্ঠিত হ'ব আৰু 9 তাৰিখে আমন্ত্ৰিত অংকীয়া ভাওনা দল মৰিগাঁৱৰ পৰা আমি আমন্ত্ৰিত কৰা হৈছে গতিকে সমূহ ৰাইজক এই অনুষ্ঠান দুদিনতে যাতে সম্পূৰ্ণ সহযোগিতা আগবঢ়ায় আৰু পৰামৰ্শ আগবঢ়ায় তাৰ কাৰণে আমি আমাৰ যি পৰিচালনা সমিতিৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ
ক্ৰীড়া সন্থাৰ বিষয়ববীয়াৰ। জুবিন গাৰ্গ নামৰ বিশ্লেষণৰ বাহিৰত যাক বিশ্লেষণৰে ব্যাখ্যা কৰিব নোৱাৰা এগৰাকী শিল্পী, যি সৰু ডাঙৰ অৱহেলিত বা বিপদাপন্ন সকলো মানুহৰ তেওঁ বন্ধু। তেওঁ গায়কেই অকল নহয়, সুৰকাৰ, নাট্যকাৰ, প্ৰযোজক, চিনেমা নিৰ্মাতা। তেওঁ গুণ বখানি শেষ কৰিব নোৱাৰা। তেওঁৰ মৃত্যুত সমগ্ৰ অসমবাসী আজি শোকাচন্ন হৈ পৰিছে। আমি টোকাতলিবাসী ৰাইজেও জুবিনৰ মৃত্যুত বাৰুকৈ আমি শোকাচন্ন হৈছোঁ। আমি জুবিনৰ মৃত্যুৰ পিছত কেইবাখনো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছোঁ যদিও আমি আৰু যেন তেওঁক কিবা দিব লাগে এই ধৰণে আমি বিবেচনা কৰিছোঁ। সেইকাৰণে টোকাতলিত এই বছৰলৈ 20 বছৰ নকআউট ফুটবল টুৰ্ণামেণ্ট এইখন ফিল্ডত চলি আছে। আমি এই বছৰৰ পৰাই টোকাতলিত অনাগত ভৱিষ্যতে যিমান ফুটবল টুৰ্ণামেণ্ট চলিব টোকাতলি আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত এই সমূহ টুৰ্ণামেণ্ট আমি জুবিন গাৰ্গৰ নামত সমৰ্পণ কৰিব বিচাৰিছোঁ, যাতে তেওঁ জুবিন গাৰ্গ বোলা এই সত্তাটোক আৰু তেওঁৰ আদৰ্শক আমি যুগমীয়া কৰি ৰাখিব পাৰোঁ। এইখিনি আমাৰ উদ্দেশ্য। প্ৰাণৰ শিল্পীগৰাকীৰ জন্মদিনতো বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে হ'ব চূড়ান্ত খেলখন। জুবিন গাৰ্গ পুৰণি আমি ফাইনেলৰ দিনাখন কৰিম। ফাইনেলৰ দিনাখন আমি দিনজোৰা কাৰ্যসূচী এটা ল'ম। জুবিন গাৰ্গৰ নামত পুৰণি আমি সৰুকৈ এটা অনুষ্ঠান কৰিম আৰু সিদিনাখন জুবিন গাৰ্গৰ পৰিয়ালৰ কোনোবা এজনক আমি মাতাৰ চেষ্টা কৰিম। যদি তেওঁলোক আহিবও নোৱাৰে তেওঁলোকৰ প্ৰতিনিধি যাকে পঠিয়াই আমি তেওঁক ইয়াত আদৰাৰ ব্যৱস্থা কৰিম। আৰু সিদিনাখন আমি আমাৰ কমিটিৰ তৰফৰ পৰা টোকাতলি আঞ্চলিক ক্ৰীড়া সন্থাৰ তৰফৰ পৰা আমি আনুষ্ঠানিকভাৱে তেওঁলৈ শ্ৰদ্ধাঞ্জলি যিখন মানপত্ৰ শ্ৰদ্ধাঞ্জলি পত্ৰ আমি তেওঁলোকৰ পৰিয়াল বা তেওঁলোকৰ পৰিয়ালে পঠোৱা প্ৰতিনিধিৰ হাতত অৰ্পণ কৰিম। শ্ৰীমন্ত শংকৰদেৱ সংঘ মৰিগাঁও জিলাৰ জাগীৰ প্ৰাথমিক শাখাৰ সোণালী জয়ন্তী উৎসৱটি আগন্তুক 22 আৰু 23 নৱেম্বৰত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। সোণালী জয়ন্তী উৎসৱ উপলক্ষে উদ্যোক্তাসকলে প্ৰস্তুতি অব্যাহত ৰাখিছে। এই লৈ জাগী গাঁৱৰ ঘনকান্ত বৰা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'বলগীয়া সোণালী জয়ন্তীৰ লাইখুঁটা স্থাপন কৰা হয়। শতাধিক ভকত বৈষ্ণৱ আৰু আই মাতৃৰ উপস্থিতিত ইয়াৰ লাইখুঁটা স্থাপন কৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি অতনু প্ৰসাদ বৰাই। উল্লেখযোগ্য যে সোণালী জয়ন্তী উৎসৱৰ দুদিনীয়া কাৰ্যসূচীত দিহানাম, সাংস্কৃতিক শোভাযাত্ৰা, অংকীয়া ভাওনা প্ৰদৰ্শন, মুকলি সভাৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰিছে উদযাপন সমিতিয়ে। অনুষ্ঠানত ভালেসংখ্যক বিশিষ্ট ব্যক্তিৰ লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকা উপস্থিত থাকিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জাগী প্ৰাথমিক শাখাৰ এয়া সোণালী জয়ন্তী বৰ্ষ অহা 22 আৰু 23 নৱেম্বৰত আমাৰ প্ৰাথমিকৰ যি আমাৰ স্থল তাতে অনুষ্ঠিত হ'ব। অঞ্চলৰ ৰাইজৰ সহযোগত এই অনুষ্ঠানটি পাতিবলৈ যত্ন কৰা হৈছে আৰু ইয়াৰ কাৰণে ৰাইজে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। তাৰ ভিতৰত আছে মুকলি সভা, সাংস্কৃতিক শোভাযাত্ৰা আৰু এখন সেমিনাৰো হ'ব। শংকৰদেৱৰ জীৱনভিত্তিক কিছু কথা ইয়াতে আলোচনা হ'ব আৰু ইয়াত অংশগ্ৰহণ কৰিব ডক্টৰ জগত চন্দ্ৰ বাপদেৱে, কলিতা বাপদেৱে। আৰু ইয়ালৈ আহিব আমাৰ অসম শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাদেৱ, তেখেত আহিব। আমি লগতে এখন আটকধুনীয়া সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰিছোঁ। তাত অংশগ্ৰহণ কৰিব অসমৰ এগৰাকী বিখ্যাত আৰু জনপ্ৰিয় গায়ক শিল্পী বিদ্যাসাগৰ আৰু এগৰাকী মহিলা আমাৰ ছায়াৰাণী মেলেং, তেখেত আহিব। লগতে অঞ্চলৰ বিভিন্ন সাংস্কৃতিক কৰ্মী ইয়াতে অংশগ্ৰহণ কৰিব। জাগী কল্পতক পুথিভঁৰাল আৰু কৃষ্টিচৰাৰ সৌজন্যত আঞ্চলিক মহিলা সমাজ জাগীৰ উদ্যোগত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা উৎসৱ অহা 8 নৱেম্বৰত উদযাপনৰ প্ৰস্তুতি চলিছে। উৎসৱক লৈ এতিয়া আখৰা তুংগত। জাগী কল্পতক পুথিভঁৰাল আৰু কৃষ্টিচৰা প্ৰাংগণত অনুষ্ঠিত হ'ব এই ৰাস মহোৎসৱ। 8 নৱেম্বৰত নিশা নৱজাতক কেলিগোপাল নাট আৰু শ্ৰী শ্ৰী কৃষ্ণৰ শিশুলীলা প্ৰদৰ্শন কৰা হ'ব বুলি উদ্যোক্তাসকলে জনাইছে। আমাৰ যোৱা 15 চনৰ পৰা আজিলৈকে 26 চনলৈকে পুৰুষ মহিলা উভয়ৰে জাগী আঞ্চলিক মহিলাসকলৰ সহযোগত কৃষ্টিচৰাৰ প্ৰাংগণত পুথিভঁৰাল আৰু কৃষ্টিচৰাৰ প্ৰাংগণত
বৰ সুন্দৰভাৱে ৰাসখন উদযাপন কৰি আহিছোঁ আগৰ দৰে এইবাৰো তেনেকৈ মই ভাবিছোঁ ল'ৰা ছোৱালী কৃষ্ণ এবাৰ 6টা হ'ব আৰু অসুৰ 6টা আৰু ৰাসখন সুন্দৰভাৱে উদযাপন কৰিম বুলি আমি মনস্থ কৰিছোঁ সেইকাৰণে আমি সকলো একেলগে সকলোৱে ইয়াত অংশগ্ৰহণ কৰিম বুলি আগবাঢ়িছোঁ এদিনীয়াকৈ পাতিছোঁ আগদিনা গণ হ'ব আৰু ইয়াত বিৰাট সুন্দৰভাৱে উখল মাখল পৰিৱেশৰ সৃষ্টি হৈ আছে জেগাখিনি বৰ সুন্দৰ জেগা কলংকপিলি সংগমস্থল ইয়াতে কেলিগোপাল নাট মণ্ডস্থ কৰা হৈছে জাগিৰোডৰ জাগি ভকতগাঁও কেৰাটে একাডেমীত প্ৰশিক্ষণ গ্ৰহণ কৰা কাব্য কস্তুৰী শইকীয়া আৰু চিৰঞ্জিতা বৰাই লাভ কৰিছে ব্লেক বেল্ট যোৱা 2 নৱেম্বৰত মৰিগাঁও জিলাৰ কপাহেৰা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই ব্লেক বেল্ট পৰীক্ষাত কাব্য কস্তুৰী আৰু চিৰঞ্জিতা উত্তীৰ্ণ হয় প্ৰশিক্ষক গণেশ প্ৰসাদ ৰায়ৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল কাব্য আৰু চিৰঞ্জিতাই কেৰাটেত ব্লেক বেল্ট লাভ কৰা কাব্য কস্তুৰী জাগিগাঁৱৰ কবি ৰাজুমণি শইকীয়াৰ জীয়ৰী আৰু চিৰঞ্জিতা জাগি ভকতগাঁৱৰ প্ৰয়াত শিক্ষক মিণ্টু বৰাৰ জীয়ৰী উল্লেখযোগ্য যে এই ব্লেক বেল্টৰ মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত আছিল দিল্লীৰ সিহান অৰবিন্দ বৰ্মা আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ জাগিৰোড মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বা বাতৰিলৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান জেচিচিৰ সংবাদ পৰিক্ৰমা ধন্যবাদ